মা মই বাৰ লগত সকলোবোৰ কথা পাতিলো বাৰ এনেকুৱা কোনো কেছ নাছিল বা একো নাছিল তাইক কোনেও প্ৰতাৰণা কৰা নাছিল মাথো তাই ভয় কৰিছিল আগতে সৰুতে দেখাখিনিৰ বাবে তোমালোকৰ সংসাৰবোৰৰ সমস্যাবোৰৰ বাবে এতিয়া তাই মান্তি হৈছে বিয়াৰ বাবে কু তাই মোক স্পষ্টকৈ সকলোবোৰ ক'লে কু ৰুহি বিয়াত বহিব ইচ্ছা কৰা নাছিল এতিয়া ইচ্ছা কৰিছে আৰু মই বহুত সুখী মই আজি আদিত্যৰ মাকৰ ওচৰলৈ যাব বিচাৰিছিলো নহয় তাইয়ে মানা কৰিলে তাই কৈছে কোনেও এনেকৈ কোৱা নাই বোলে তাই নিজেইহে ভাবিছিল বিয়াৰ কথা মামা তুমি বাক নিজৰ বাবে ল'ৰা পছন্দ কৰিব কৈছা আজিলৈকে বায়ে নিজৰ বাবে ইয়েৰিং এযোৰকে পছন্দ কৰিব নোৱাৰে আৰু নিজৰ বাবে ল'ৰা কি পছন্দ কৰিব কেতিয়াও নকৰে তোমাৰ পছন্দতে সৰুৰ পৰা সকলো পিন্ধিছে আৰু সকলোখিনি কৰিছে এতিয়াও তুমি এই বাৰ বাবে এজন ধুনীয়া বাৰ উপযোগী ল'ৰা চাই দিয়া প্লিজ কালি মই বেছি আৱেগিক হৈ তাইক তেনেকৈ ক'লো পিছতহে চিন্তা কৰিছো ৰুহি আজিলৈকে যেতিয়া নিজৰ বাবে কাকো পছন্দ কৰা নাই আগলৈনো কেনেকৈ কৰিব মই ল'ৰা আনি দিম তাই পছন্দ হ'লে বিয়া সোমাব পছন্দ নহ'লে আমি ৱেইট কৰিম এতিয়াই যে তাইক বিয়া দিব লাগিব সেইটোতো কোনো কথা নহয় তুমি ঠিকেই কৈছা মামা মই বিচাৰিছো ৰুহি বাৰ জীৱনটোৰো সুখৰ হওক ৰুহি বায়ো আদিত্যৰ দৰে ভাল লাইফ পাৰ্টনাৰ পাওক আদিত্য সঁচাকৈ বহুত ভাল আদিত্য ভাল বুলি সকলো ফালৰ পৰা জানো বাবেই মই নিশ্চিন্ত মনে তোমাক আদিত্যলৈ বিয়া দিব ওলাইছো মা এটা বেড নিউজ আছে পাপাই ফোন কৰিছিল নিহাৰিকা আণ্টি আৰু নাই পাপাই মোলৈ ফোন কৰিছিল বাৰু যি হ'ল তেওঁ ইমানলৈকে আয়ুস আছিল আমিনো কি ক'ম আৰু মামা এতিয়াৰ পৰা পাপা মই তুমি আৰু বা একেটা ফেমিলি হৈ থাকিম আমি একেলগে থাকিম ন মোৰ বহুত ফূৰ্তি লাগিছে কুহি তুমি নিজৰ স্বাৰ্থৰ বাবে কাৰোবাৰ মৃত্যুত ফূৰ্তি পাইছা চৰি মম মই কাৰোবাৰ মৃত্যুত বা নিহাৰিকা আণ্টিৰ মৃত্যুত ফূৰ্তি পোৱা নাই কিন্তু মোৰ কথাটোহে কৈছো মই সুখী অনুভৱ কৰিছো এইকাৰণে যে পাপা মই তুমি আৰু বা একেলগে একেখন ঘৰতে থাকিম এটা ফেমিলি হয় বিয়াৰ আগতে মই মোৰ ফেমিলিটো কমপ্লিট হোৱা চাব বিচাৰো মামা নিশ্চয় তুমি এতিয়া যোৱা তুমি অফিচলৈ নোযোৱাই হলাচোন আজি কিমান দিন যোৱা নাই কালি তোমাৰ লগত কৈছিলো নহয় কালি এনেই বাহিৰৰ পৰাহে চেক কৰিছিলা এতিয়া যোৱা কেইবাটাও পেণ্ডিং ফাইল আছে বুলি কৈছা নহয় সকলোবোৰ চম্ভালি লোৱা যোৱা অ'কে মম নিহাৰিকাৰ মৃত্যুৰ খবৰটোৱে মোকো আৱেগিক কৰিছে যিমানে যি নহ'লেও তাই এগৰাকী ভাল ছোৱালী আছিল ভাল নাৰী আছিল ইমান বছৰে তাই ৰাহুলৰ লগত কেৱল বন্ধুভাৱেই থাকি ৰ'ল তাই মোৰ ওচৰলৈ ৰাহুলক পঠাই থাকিলে ৰাহুলৰ ঠাইত ৰাহুল শুদ্ধ মোৰ ঠাইত মই শুদ্ধ আৰু নিহাৰিকাৰ ঠাইত নিহাৰিকাৰ আত্মাই যেন সৰগত ঠাই পায় কি হ'ল ৰুহি আজি তুমি একেবাৰে একো মাতবোল কৰা নাই কেৱল বাহিৰলৈ চাই আহিছা এনেকুৱা লাগিছে যেন তুমি বহুত টেনচনত আছা এনেকুৱা একো নহয় আদিত্য মই এনেই মোকতো আদি বুলি মতাৰ পৰা আদিত্য বুলি মাতিবলৈ ললাই এতিয়া দেখিছো তুমি তোমাৰ মনৰ কথাবোৰ নকৈ মোক আৰু আঁতৰ কৰিবা আৰে আমাৰ মাজত একো গোপনীয়তা নাছিল একো চিক্ৰেট নাছিল তুমি আজিকালি মোৰ পৰা কথাবোৰ লুকুৱাব লৈছা যেতিয়াৰ পৰাই তুমি জানিলা যে মই কুহিক ভাল পাওঁ আৰু কুহিক বিয়া পাতিব ওলাইছো তেতিয়াৰ পৰা তুমি কথাবোৰ লুকুৱাব লৈছা তুমি কুহি আৰু মোৰ ৰিলেশ্যনটোত হেপী নহয় নেকি এনেকৈ কিয় কৈছা আদিত্য তোমালোক সুখী থাকা তোমালোকৰ সুখবোৰতেতো মই সুখ বিচাৰি পাম কিয় হেপী নহম মোৰ মৰমৰ ভণ্টিজনী মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত বিয়া মই কিয় সুখী নহম বহুত সুখী মই তোমালোকক লৈ তেন্তে কি হৈছে ৰুহি মই আগৰ ৰুহিজনী ঘূৰাই পোৱা নাই কিয় আগৰ ৰুহিজনী আৰু এতিয়া ৰুহিজনীৰ মাজত বহুত পাৰ্থক্য বুজিছো তোমালোকৰ ফেমিলি টেনচন চলি আছিল কিন্তু আগৰ পৰা তুমি মোৰ লগত সকলোবোৰ শ্বেয়াৰ কৰা কি হৈছে কোৱা আদিত্য তুমি এনেই ভাবিছা এনেকুৱা একো হোৱা নাইকিয়া তেন্তে তুমি বিয়াৰ বাবে সাজু বিয়া বিয়া কুহিয়ে মোক ক'লে তুমি বোলে বিয়াৰ বাবে সাজু হৈছা কোৱাচোন তোমাৰ পছন্দত কোনোবা আছে নে আমি চাই দিব লাগিব তোমাৰ বাবে পছন্দত থকা জনো আনৰ হ'ল এতিয়ানো পছন্দ অপছন্দ বুলি কি কথা আছে ৰুহি আজি ইমান দিনে তুমি মোক এই কথাটো কিয় কোৱা নাছিলা কি কথা সৰি মোৰ মুখৰ পৰা এনেই এইবোৰ ওলাই আহিছে পুনৰ ফাঁকি দিছা তোমাৰ মুখৰ পৰা এনেই ওলাই অহা নাই হয়তো তুমি কিবা এটা টেনচনত পৰি আছা তুমি মোৰ পৰাও লুকুৱালা
তোমাৰ কোনোবা পচন্দৰ আছিল আৰে মোক কিয় নকলা বাৰু তেনেকুৱা কোনো কথা নহয় আদিত্য এনেই ভাবিছা তুমি আচলতে মোৰ মুখৰ পৰা কি যে ওলাই গ'ল মই ধৰিবই নোৱাৰিলো বাৰু যি নহওক এটা কথা নহয় কোৱা তুমি এতিয়া বিয়া হ'ব যিহেতু সাজু হৈছাই ময়ে তোমাৰ বাবে এজন ল'ৰা চিলেক্ট কৰি দিওঁ নেকি মোৰ বন্ধু এজন আছে মোৰ পচন্দৰে বৰ ভাল ল'ৰা সি তোমাৰ বাবে উপযোগী হ'ব তোমাৰ বন্ধু আজিলৈকেচোন তুমি মোক সেই বন্ধুৰ বিষয়ে একো কোৱা নাইকিয়া আৰে সি মোৰ শৈশৱৰ বন্ধু তাতে সি মোৰ কাজিন হয় নালাগে আদিত্য তুমি মোৰ বাবে ল'ৰা পচন্দ কৰিব নালাগে কিয় মই পচন্দ কৰা ল'ৰা বেয়া হ'ব বুলি তুমি ভয় কৰিছা আৰে বেয়া নহয় দিয়া ময়োতো ইমান বেয়া নহয় যে মোৰ চিলেকশ্যন বেয়া হ'ব তুমিতো বেয়া হ'বই নোৱাৰা আদিত্য বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া শুনা কালিলৈ মোৰ এটা ইম্পৰ্টেণ্ট চাৰ্জাৰী আছে তুমি মোক অলপ হেল্প কৰিব লাগিব অ'কে মই আছো তোমাৰ লগত সদায় আদিত্য এই আদিত্য মোৰ একেবাৰে ভাল নালাগে দেই আগৰ পৰা যিদৰে মাতা সেইদৰে মাতা আদি বুলি মাতা কিনো আদিত্য বুলি মাতিব লৈছা আকৌ সৰি আদি মই তোমাক এটা কথা কোৱাৰ অধিকাৰ আছেনে এটা কি 100টা কথা কোৱাৰ অধিকাৰ আছে তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে মোক কথা কোৱাৰ মোৰ ভণ্টি মোৰ কুহিক সদায় মৰমত ৰাখিবা কেতিয়াও খং নকৰিবা তাই সৰু কথাতে খং উঠে তাইক বুজাবা তাই অলপ জেদি স্বভাৱৰ তাইক মৰমেৰে বুজাবা তাই নিশ্চয় বুজিব মাথো তাইক মৰমত ৰাখিবা কেতিয়াও তাই চকুত চকু পানী আহিব নিদিবা অ'হো তোমালোক বাই ভনী দুজনী যে তুমি কুহিক ভালদৰে ৰখাৰ কথা মোৰ পৰা প্ৰতিশ্ৰুতি ল'বা আনফালে কুহিয়ে মোৰ বাক কেতিয়াও হাৰ্ট নকৰিবা মোৰ বা মোৰ বাবে সকলো তোমালোকৰ মৰম চেনেহবোৰ দেখি সঁচাকৈ ভাল লাগে তোমালোকৰ মাজত বহুত বুজা বুজি আৰু ভাল পোৱা আছে মই খুব বহুত ভাল পাওঁ আৰু কুৱেও তোমাক বহুত ভাল পায় জানো তুমি কিছুমান কথাৰ পৰা এতিয়াও অজান হৈ আছা তুমি কিছুমান কথা এতিয়াও নাজানা মোৰ জীৱনৰ সত্য মোৰ জীৱনৰ ৰহস্য অ'কে কৈ দিয়া তেন্তে মোৰ পৰা চিক্ৰেট কিয় ৰাখিব লাগে মইতো তোমাৰ বেষ্ট ফ্ৰেণ্ড ক'ব পৰা হলেতো মই কৈ দিলোহেঁতেন কিন্তু এতিয়া সেই অধ্যায় খোলাৰ সময় নহয় মামাই মানা কৰি থৈছে আৰু মামাৰ কথা ৰখাটো মোৰ দায়িত্ব অ'কে হয়তো কিবা ইম্পৰ্টেণ্ট কথা সেইবাবে তোমাৰ মামাই এইদৰে ক'ব মানা কৰিছে বাৰু একো নাই কিন্তু ৰুহি তোমাৰ অতীতত কি হৈ গ'ল তোমাৰ জীৱনৰ ৰহস্য কি এইবোৰ জনাত মোৰ ইণ্টাৰেষ্ট নাই মাথো তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হৈ থকাটো বিচাৰো মই অতীতটোক নিবিচাৰো বৰ্তমানটোক বিচাৰো বৰ্তমান তুমি মোৰ বেষ্ট ফ্ৰেণ্ড আৰু ফিউচাৰতো মই তোমাক মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে বিচাৰো কোৱা ৰুহি হোল লাইফ মোৰ লগত ফ্ৰেণ্ডশ্বিপ ৰাখিবানে নিশ্চয় থেংক ইউ ছ' মাছ ইউ মষ্ট ৱেলকাম আণ্টি মই এটা কথা বুজি পোৱা নাইকিয়া আপুনি আমাৰ বিয়াখনৰ বাবে ইমান জল্দি কিয় কৰিছে আপুনি মোৰ মামাকো ঘৰত গৈ কৈছেগৈ আকৌ এতিয়া মোক ক'বৰ বাবে মোৰ অফিচেই পাইছেহি কিয় আপুনি কিয় ইমান সোনকাল কৰিব বিচাৰিছে আমাৰ বিয়া আৰে মই বিচাৰিছো তুমি যিমান পাৰা সিমান সোনকালে আমাৰ ঘৰৰ বোৱাৰী হোৱা শুনক আণ্টি আপোনাৰ ঘৰৰ বোৱাৰী হোৱাত ইমান জল্দি কৰাৰ কোনো প্ৰয়োজন নাই মই আদিত্যক ভাল পাওঁ আৰু সিও মোক ভাল পায় আমাৰ মাজত বুজাবুজি আছে বিয়া হৈয়ে যে আমাৰ সম্পৰ্কটোৰ নাম পোৱাৰ পিছতেই যেন আমি সফল হ'ম সেইটো নহয় আমি ইজনে সিজনক ভাল পাওঁ যদিও ইজনে সিজনক ভালদৰে বুজিবলৈ বহুত বাকী এইটো সঁচা যে আমাৰ মাজত সঁচা ভাল পোৱা আছে কিন্তু আপুনি যেনেকুৱাকৈ জল্দি কৰিব বিচাৰিছে আমাৰ বিয়াখন মইতো আচৰিতেই হৈছো আচলতে আপুনি এক্সাইটেড হৈ আছে নে কি য়েছ তুমি ঠিকেই কৈছা মই এক্সাইটেড হৈ আছো কুহিক মোৰ ঘৰৰ ডাঙৰ বোৱাৰী কৰিবলৈ মই নাজানো আণ্টি আপোনাৰ কিয় মই ইমান পচন্দৰ কিন্তু আণ্টি আপুনি প্লিজ বেছি জল্দি নকৰিব মোৰো এগৰাকী বা আছে মই ইমান জল্দি বিয়াত বহিম কেনেকৈ বিয়াখন ফিক্স কৰি থওক সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু মই এইবোৰ ৰিং চেৰিমনি আকৌ এইবোৰ ফাংচন পাতি থকাতকৈ মই ভাবিছো একেবাৰে ডাইৰেক্ট বিয়াই পাতো কিনো আৰু বিয়াখন হোৱাটোহে লাগিছে আজিকালি ৰিং চেৰিমনি কৰি কোৰ্ট মেৰেজ কৰিওচোন বিয়া লাগিছে সেইখিনি বিশ্বাস অন্তত আপুনি আপোনাৰ পুত্ৰ নাইবা আপোনাৰ হ'বলগীয়া বোৱাৰীৰ ওপৰত ৰাখিব লাগে
আৰু এটা কথা আণ্টি, বেয়া নাপাব কোৱাৰ বাবে। আপোনাৰ এই কথাবোৰৰ বাবে, আপোনাৰ এই স্বভাৱটোৰ বাবে, মানে আপুনি আমাৰ বিয়াৰ বাবে যিদৰে এক্সাইটেড হৈ ইমান জলদি আমাৰ বিয়াৰ কথা ভাবিছে, সেইবোৰ শুনিলে আদিও বেয়া পাব। কিদৰে আপুনি মোৰ মা আৰু মোক এইদৰে জোৰ দি আছে বিয়াখন সোনকাল কৰিবৰ বাবে। আদিয়ে যদি এই কথাবোৰ গম পায়, সিও বেয়া পাব। আদিয়ে জানে যে মই তোমাক যিমান পাৰো সিমান সোনকালে আমাৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছো। মটিভ কি? কুহি, তুমি কি মটিভৰ কথা সুধিছা? এনেকৈ কিয় কথা সুধিছা? কি মটিভ থাকিব পাৰে মোৰ? চৰি, বেয়া নাপাব সোধাৰ বাবে, কিন্তু মোৰ এনেকৈ সুধিবলৈ, মানে মই সুধিবলৈ বাধ্য হলো, সেইবাবেহে। আৰে মই এটা ইম্পৰ্টেণ্ট ফাইলৰ কাম কৰি আছিলো। আপুনি যিদৰে মোৰ লগত কথা পাতিম বুলি মোক মাতি অনালে নহয়, মইতো ভয়ে খাই গৈছিলো। বাৰু হ'ব কুহি, তুমি এই কথাখিনি আদিত্যক নকবা, সি আকৌ মোক বেয়া পাব। এই বিশ্বাস তোমাৰ ওপৰত ৰাখিব পাৰোনে? নিশ্চয় পাৰিব, কাৰণ মই পাপৰিৰ ছোৱালী। কথা ৰাখিব মই জানো। যিটো কথাৰে বেলেগৰ বিপদ হয়, সেইটো কথা ৰাখিব ময়ো জানো। কিন্তু মিছা মই নামাতো। ঠিক আছে, এতিয়া মই যাওঁ, তুমি তোমাৰ ফাইলৰ কাম কৰা। পিছে তোমালোকৰ গোটেই অফিচটো মোক এবাৰ দেখুৱাব পাৰিলা হয়? চৰি আণ্টি, মোৰ এতিয়া একেবাৰে টাইম নাই। মই মোৰ এমপ্লয় এজনকে কৈ দিছোঁ ৰ'ব। নালাগে কুহি, মই নেক্সট টাইম আহিলে চাই ল'ম। এতিয়া তুমি ব্যস্ত আছা, থাকা, আৰু মই বেলেগৰ দ্বাৰা সকলোবোৰ চাব বিচৰা নাই, তোমাৰ দ্বাৰাহে চাব বিচাৰিছোঁ। অ'কে তেন্তে, বাই, মই মোৰ কামত ব্যস্ত হওঁ। বাই। চৰি আদি, মই কাম এটাত বৰ বেয়াকৈ ফচি গ'লো, সেইবাবে তোমাক লগ কৰিবলৈ আহিবলৈ মোৰ লেট হ'ল। কোৱাচোন এতিয়া কি ইম্পৰ্টেণ্ট কথা মোক ক'ব লগা আছে? কুহি, মই বাৰু মোৰ ইম্পৰ্টেণ্ট কথাটো ক'ম, তাৰ আগতে তুমি এইটো কোৱাচোন, তোমালোকৰ অফিচলৈ আজি মোৰ মা গৈছিল নেকি বাৰু? অঁ, গৈছিল। কিয় সুধিলা? তুমি কেনেকৈ জানিলা? আচলতে মই ৰুহিৰ লগত তোমালোকৰ অফিচৰ পিনেদিয়ে আহিছিলো, তেনেকুৱাতে দেখা পালো মা তোমালোকৰ অফিচৰ পৰা ওলাই অহা। অঁ, তেখেতক ময়ে ইনভাইট কৰিছিলো, এদিন বোলো আমাৰ অফিচটো চাই যাবহি। পিছে মই অফিচৰ সকলোবোৰ ডিটেইলছত তেওঁক দেখুৱাবই নোৱাৰিলো, ব্যস্ত আছিলো যে। আজিয়ে তেখেত যাব বুলি মই ভবা নাছিলো। একো নাই দিয়া, বেলেগ এদিন দেখাই দিবা। পিছে তুমি মোৰ বাৰ লগত ক'ত গৈছিলা? এইপিনেদি? কালিলৈ আমাৰ মেডিকেল কেম্প আছে গাঁও এখনত, তাৰ কিছুমান বস্তুৰ চোৱা চিতা কৰিবৰ বাবে গৈছিলো, মেডিকেল ষ্ট'ৰ গৈছিলো। অ' ঠিকে আছে, পিছে কোৱাচোন ইম্পৰ্টেণ্ট কথাটো কি? কুহি, ইম্পৰ্টেণ্ট কথাটো এইটোৱেই যে ৰুহিক তোমালোকে বিয়াৰ বাবে ফ'ৰ্চ নকৰিবা। তাইক তোমালোকে নিজৰ মতে থাকিব দিয়া। তাইক তোমালোকে কাৰ লগত বিয়া হ'ব লাগে, এতিয়াই বিয়া হ'ব লাগে বুলি জোৰ নকৰিবা। আমি তেনেকুৱা একো কৰা নাই। কিয়? তুমি এই কথা কিয় ক'লা? বায়ে তোমাক কিবা কৈছে নেকি? তাই মোক কওঁতে একো কোৱা নাই, কিন্তু কথাৰ মাজতে ওলাই গ'ল। মই তাইক সুধিছিলো কোনোবা পচন্দৰ আছে নেকি, তেতিয়া তাই ক'লে পচন্দত থকাজনেও বেলেগৰ হ'ল, এতিয়ানো মই কাক পচন্দ কৰিম? তাৰ অৰ্থ কি বুজিছো? তাৰ অৰ্থ এইটোৱেই যে হয়তো ৰুহিৰ কোনোবা পচন্দৰ আছিল, হয়তো ৰুহিয়ে কাৰোবাক ভাল পাইছিল, আৰু যাৰ বাবে সেই দুখ সহ্য কৰিব নোৱাৰি সেই ভালপোৱাজনে হয়তো তাই অপচন্দ কৰিলে, তাই প্ৰস্তাৱটো, তাইৰ প্ৰপ'জেল একচেপ্ট নকৰিলে, নহয় তাহাঁতৰ মাজত ভালপোৱা হোৱাৰ পিছত তাইক ব্ৰেকআপ দিলে। কিবা এটাতো গভীৰ টেনচন হৈ আছে তাইতো বহুত ডাঙৰকৈ জাতকা খাইছে, যাৰ বাবে তাই এতিয়া বিয়া শব্দটোকে ভয় কৰা হৈছে। তাইৰ লগত কিবা এটা বেয়া হৈছে, তুমি সেইটো চাবৰ চেষ্টা কৰা, না কি তাইক বিয়া দিয়াৰ কথা চেষ্টা কৰা। বাৰ বিয়াৰ বাবে আমি তাইক জোৰ কৰা নাই, মামাইও তাইক জোৰ কৰা নাই। তাই কালি নিজেহে কৈছিল বিয়াৰ কথা। ঠিক আছে, তুমি মোক কথাটো উলিয়াই দিয়াৰ বাবে বহুত বেছি ধন্যবাদ তোমাক। থেংক ইউ ছ' মাছ যে তুমি মোৰ প্ৰব্লেম এটা ছল্ভ কৰি দিছা। মোৰতো মনত সেইটোৱে ভাৱ আহি আছিল। মই মামাক কৈছিলো যে বায়ে নিজেই বিয়াৰ বাবে আগবাঢ়িছে, বাৰ এনেকুৱা কোনো নাই, কিন্তু মামাক মই সেয়া সান্তনা দিবৰ বাবে কৈছিলো। মই মনত ভাবিয়ে আছিলো যে বাৰ এনেকুৱা এটা অতীত আছে যিটো অতীতে বাক মেৰিয়াই ধৰি আছে। মই সেইখিনি উলিয়াম, মই এইটো উলিয়াম যে বাক কি কাৰণত বিয়াৰ বাবে ভয় কৰিছে আৰু বিয়াত বহিব বিচৰা নাই। মই এইটো উলিয়াব লাগিব যে বায়ে আচলতে ভাল পাইছিল কাক, বাৰ পচন্দৰ আছিল কোন। তুমি কোৱাচোন, তোমাক একো নকলে নেকি আদি? তুমি এই কথা শুনাৰ পিছত বাক একো নুসুধিলা? কিয় নাই সোধা? মই সুধিছিলো, কিন্তু মুখৰ পৰা এনে ওলাই আহিল বুলি কৈছে, এনেকুৱা একো নাই বুলি কৈছে। তুমি জানানে কুহি, তাই আজিকালি মোৰ পৰা চিক্ৰেট ৰাখে। আগতেতো তেনেকুৱা নাছিল, তাই সকলোবোৰ কথা মোৰ লগত শ্বেয়াৰ কৰিছিল, আৰু তাইৰ লাইফত যদি কোনোবা আছিল তাই মোক ক'লেহেঁতেন নিশ্চয়, আজিলৈকে নক'লে। আৰু সেইটোতে আমি যিদৰে তোমাৰ মোৰ ৰিলেশ্যনটো চিক্ৰেট কৰি ৰাখিছিলো, তাইও ৰাখিলে বুলি বুজিছো। কিন্তু আজিকালি তাই মোক একেবাৰে কিবা লোকৰ দৰে ভাবে। তাই আৰু মই কিমান ক্ল'জ ফ্ৰেণ্ড তুমিতো জানাই।
কিন্তু তাই মোৰ লগত এনেকৈ বিহেভ কৰে যেন মই তাইৰ অচিনাকি, মাথো এদিন দুদিনৰ চিনাকি। কি বায়ে তোমাৰ লগত এনেকুৱা বিহেভ কৰে? কুহি এনেকুৱা বিহেভ কৰে। মই আজি তাইক সেই কথাটোৰ বাবেও কৈছো যে কি হ'ল, আজিকালিচোন তুমি মোক একেবাৰে লোকৰ দৰে ট্ৰিট কৰা। আৰু কি জানানে, আগতে তাই মোক শ্বৰ্টকৈ আদি বুলিয়ে মাতে, কিন্তু আজিকালি আদিত্য। আজি মই কৈ দিছো কিয় দীঘলকৈ মাতিব লাগে, আগৰ দৰেই মাতা। তাই বহুত চেঞ্জ হৈছে এইবাবেই যে তাইৰ মনত বহুত আঘাত পাইছে। নিশ্চয় তাই কিবা এটা প্ৰব্লেমত পৰিছে। আমি তাইক সেই প্ৰব্লেমটোৰ পৰা বাহিৰ কৰিব লাগিব কুহি। মই মোৰ বেষ্ট ফ্ৰেণ্ডজনীক সেইদৰে চাব নোৱাৰো। তাই আজিকালি মুখত হাঁহিটো খুব কম সময়ৰ বাবেহে দেখা পাওঁ। তুমি ঠিকেই কৈছা আদি। বাৰ মুখৰ সেই হাঁহিটো খুব কম সময়ৰ বাবেহে আজিকালি দেখা পাওঁ। অনবৰতে মুখত মিচিকীয়া হাঁহি লৈ থকা মোৰ বাজনী মই কেৱল সেই চহৰখনতহে অলপ হহা দেখিছিলো। ইয়াত একেবাৰে হাঁহি থকা নেদেখো, কেৱল মন মাৰি থকাকে পাওঁ। কিন্তু এইটো আজি বেছি দিনৰ নহয়। নাজানো তাইৰ লগত কি হৈছে। এই বিয়া কথাবোৰ ওলোৱাৰ পিছৰ পৰাই তাই তেনেকুৱা হৈছে। সেইটোকে মই কৈছো কুহি, নিশ্চয় তাইৰ লগত কিবা এটা বেয়া হৈছে। তুমি টেনচন নলবা আদি, মই সেইটো উলিয়াম। মোৰ বা একো বিপদত পৰিব নোৱাৰে। মোৰ বাক যি প্ৰতাৰণা কৰিছে তাক ময়ো সুধে নেৰো, আৰু মোৰ বাৰ পচন্দক যি নাকচ কৰিছে তাকো সুধে নেৰো মই। তুমি জানানে আদি, যদি মোক বায়ে বিচাৰে আকাশৰ জোনটো আনি দিবলৈ, সেইটো আনি দিয়াৰো চেষ্টা কৰিম। মই জানো সেইটো আনি দিব মই নোৱাৰো, তথাপিতো মই চেষ্টা কৰিম। কাৰণ মোৰ বাক মই আৰু কষ্ট দিব নিবিচাৰো। তাই জীৱনত বহুত কষ্ট পাইছে। মই এতিয়া তাইক কষ্টত চাব নিবিচাৰো। কষ্ট পাইছে? ৰুহিয়ে কি কষ্ট পাইছে? তুমিচোন কৈছিলা তোমালোক বাই ভনী দুজনীক তোমালোকৰ মায়ে বহুত মৰমত একো কষ্ট নোপোৱাকৈ ডাঙৰ কৰিছে। তেন্তে ৰুহিয়ে কি কষ্ট পাইছে? ৰুহিৰ অতীতত এনে কি আছে যাৰ বাবে তাই আগবাঢ়িব পৰা নাই? আৰু তোমালোকেও তাইৰ ওপৰত অত্যাধিক মৰম দেখাইছা। মানে মৰম তোমালোকৰ মাজত আছে, কিন্তু পুতৌ জন্মৰ দৰে কৰিছা। চুপ থাকা আদিত্য। মই মোৰ বাৰ ওপৰত পুতৌ জন্মোৱা নাই। সেইখন ঘৰত মোৰ যিমান অধিকাৰ তাইও অধিকাৰ। মোৰ মামাৰ ওপৰত যিমান অধিকাৰ তাইও মোতকৈ বেছি অধিকাৰ। মামা আমাৰ দুয়োজনীয়ে মামা, কেৱল মোৰ নহয়। তুমি এইবোৰ কি কৈ আছা? মই একোৱে বুজি পোৱা নাই। সেইটো ময়ো জানো বা সকলোৱে জানে, ৰুহি আৰু কুহিৰ মামা হৈছে পাপৰি আন্টি, আৰু তোমালোক দুয়োজনীয়েতো মা। আৰু এতিয়া কৈছা তোমালোকৰ পাপাও আহিব, তোমালোকৰ ফেমিলি কমপ্লিট হ'ব। তেন্তে এইবোৰ কি গাই আছা? সেইবোৰ তুমি এতিয়াই বুজি নাপাবা, সময় লাগিব এইবোৰ বুজাত। জানানে আদি, সেই কথাবোৰ মোৰো তোমাক কবলৈ মন যায়, কিন্তু কি? তোমালোকে মোৰ পৰা কথাবোৰ কিয় লুকুৱাইছা? আজি ৰুহিয়েও কথাবোৰ ক'ব লৈছিল, তাইৰ অতীতৰ কথা। তাৰ পিছত বোলে মামাৰ পাৰ্মিশ্যন নাই বুলি নকলে। ময়ো জানিব নিবিচাৰো ৰুহিৰ অতীতৰ বিষয়ে জনাত। মই ক'লো মোৰ ইণ্টাৰেষ্ট নাই, কাৰণ মই তাইৰ অতীতটো নালাগে, তাই বৰ্তমান আৰু ফিউচাৰটো বিচাৰো। প্ৰেজেণ্টত তাই মোৰ বেষ্ট ফ্ৰেণ্ড, আৰু ফিউচাৰতো মই তাইক মোৰ বেষ্ট ফ্ৰেণ্ড হিচাপে বিচাৰো। তাই পাষ্টৰ বিষয়ে জনাৰ মোৰ কোনো প্ৰয়োজন নাই। সময়ত সকলোবোৰ গম পাবা আদি, এতিয়া নালাগেচোন। ঠিক আছে, তুমিও যদি ক'ব বিচৰা নাই নালাগে বাৰু। কিন্তু কুহি, মই তোমাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰো। মই বেষ্ট ফ্ৰেণ্ড হিচাপে ৰুহিক বহুত ভাল পাওঁ, আৰু তাইৰ চকুত চকু পানী নহয়, তাইৰ মুখৰ মিচিকীয়া হাঁহিটো বিচাৰো মই। প্লিজ তাইক আগৰ ৰুহিজনী কৰি দিয়া। মই যেন ৰুহিক চেঞ্জ পাইছো। আগৰ ৰুহিজনী আৰু এতিয়াৰ ৰুহিজনীৰ মাজত যে বহুত পাৰ্থক্য। তুমি টেনচন নলবা আদি, মই সকলোবোৰ ঠিক কৰিম। মই আজিয়ে সকলোবোৰ চেক কৰিম। বাৰ এখন ডায়েৰী আছে। আজিলৈকে সেই ডায়েৰীখনৰ পাত মই লুটিয়াই চোৱা নাইকিয়া, কাৰণ তাইও কিবা চিক্ৰেট থাকিব পাৰে। সেইবাবেইতো ডায়েৰী লিখিছে। মই তাইক কৈছিলো, তোমাৰ মোৰ মাজত কিয় ডায়েৰীৰ প্ৰয়োজন হ'ল বা? তুমিতো মোক সকলোবোৰ ক'ব পাৰা, মই তোমাক, আমি ইজনীয়ে সিজনীয়ে ডায়েৰী। কিন্তু তাই আমাক ডায়েৰীৰ প্ৰয়োজন নাই, নিলিখো বুলি মোৰ ফ্ৰণ্টত ক'লে। কিন্তু মই কেইবাদিনো ৰাতি টোপনিৰ পৰা সাৰ পাই, নাইবা কেতিয়াবা টোপনিৰ ভেকশ্যন ধৰিও চাইছো। মোৰ টোপনি যোৱা যেন পালেই তাইৰ ডায়েৰীখনত কিবা লিখে, আৰু সেইখন অতি সযতনে ৰাতি শীতানৰ গাৰুৰ তলত থৈ শুই যায়। আৰু ৰাতিপুৱা তাই ক'ত থয় সেয়া মই নাজানো, আৰু আজিলৈকে মই বিচৰাও নাই। হয়তো আলমাৰীৰে ক'ৰবাত আছে। সেইখন চেক কৰিলে তুমি সকলোবোৰ জানিবা। তুমি ডায়েৰীখন ক'ত আছে সেইটো চেক কৰা। আজি মই গোটেই ৰাতি সাৰে থাকিম, টোপনিৰ ভাও ধৰিম, আৰু মই ডায়েৰীখনত ক'ত ৰাখে বায়ে তাৰ খেয়াল ৰাখিম, আৰু মই ডায়েৰীখন পঢ়ি সকলোবোৰ কথা জানিব পাৰিম। আমি কথাবোৰ জানিলেহে তাইক আমি হেল্প কৰিব পাৰিম। তাইতো আমাক একো ক'বয়ে নিবিচাৰে। হয়তো আমাক ক'ব পৰা কথা নহয়, সেয়ে নকয়। হ'ব পাৰে।
ঠিক আছে আদি, মই এতিয়া ঘৰত যাওঁ। এনেই মোৰ মাথা গৰম হৈ আছে, টেনচনৰ পিছত টেনচন। টেনচন? তোমাৰ ইমান টেনচন কিহৰ? নাই, অফিচৰ টেনচন, এইফালে আকৌ বাৰ টেনচনটো। ঠিক আছে, মই যাওঁ দিয়া। অ'কে, বেছি টেনচন নল'বা। আহিছো। বাই। বাই। আদি, তুমি মোক সুধিছা যে মোৰ ভাল পোৱা কোন, মোৰ পচন্দ কোন আছিল। তোমাক মই কেনেকৈ কওঁ যে মোৰ ভাল পোৱা, মোৰ পচন্দ তুমি আছিলা। তুমি সেইদিনা তোমাক মই মোৰ মনৰ কথা কবলৈ যোৱা বহুত দেৰি হৈ গ'ল। বহুত দেৰি হৈ গ'ল আদি। যিদিনা মই তোমাক মোৰ মনৰ কথা কম বুলি দৌৰি দৌৰি গৈছিলো, সেইদিনাই মই জানিলো যে তুমি কুহিক ভাল পোৱা আৰু কুহিয়ে তোমাক, আৰু তোমাৰ মায়ে কুহিক তোমালোকৰ ঘৰৰ ডাঙৰ বোৱাৰী কৰিব বিচাৰিছে। অন্য এজনী ছোৱালী হোৱা হলেও মই মোৰ ভাল পোৱাৰ বাবে মাক মাতিব পাৰিলোহেঁতেন। তুমিতো মোৰ ভণ্টিক ভাল পোৱা, মোৰ ভণ্টিক মোকো। যিজনী ছোৱালীৰ সুখৰ কথা মই চিন্তা কৰো, যিজনী ছোৱালীৰ সুখৰ অবিহনে মই নিজৰ সুখ ৰচিব নোৱাৰো, সেইজনী ছোৱালীৰ পৰা মই মোৰ আদিক কেনেকৈ কাঢ়ি আনো। আদি, তুমি কেৱল কুহিৰ আৰু কুহি তোমালোক ইজন সিজনৰ বাবে মই তাত ঠাই ল'ম। মই তোমালোকৰ মাজত কেতিয়াও নুসুমাও। সেই যে বিয়া শব্দটো, সেই বিয়া শব্দটোৰ ওপৰত মোৰ ভয়, শংকা এয়া আগৰ পৰাই আছিল। সংসাৰ পতাৰ কথা ভাবিলে মোৰ ভয় আগৰ পৰাই লাগিছিল, কাৰণ সৰুতেই মই যিবোৰ দেখিছিলো সেইবোৰৰ বাবে। কিন্তু আদি, তোমাক ভাল পোৱাৰ পৰা, তোমাক লগ পোৱাৰ পৰা সেই ভয় মোৰ মনৰ পৰা আঁতৰি গৈছিল। মই কেৱল তোমাৰ লগত সুখী থকাৰ সপোন ৰচিছিলো। কিন্তু আদি, মই ভবাই নাছিলো মোৰ সপোনে যে পোহা নেমেলিব, মোৰ সপোন যে উৰিব নাপাওঁতেই ভাগি সৰি পৰিব। আদি, মই এইটো একচেপ্ট কৰি ল'ব পাৰিছো যে তুমি মোৰ ভণ্টিৰ, কিন্তু তুমি মোৰ ভণ্টিক সদায় সুখী ৰাখিব লাগিব। আদি, সদায় সুখী ৰাখিব লাগিব। তোমাৰ হৃদয়ত মোৰ প্ৰতি ভাল পোৱাৰ ফুল নুফুলিল, কিন্তু মোৰ হৃদয়ত তোমাৰ প্ৰতি ভাল পোৱাৰ হেঁপাহী ৰঙা গোলাপ ফুলিছিল। আদি, হেঁপাহী ৰঙা গোলাপ, যিপাহী গোলাপ কেৱল তোমাৰ বাবে সযতনে ৰাখিছিলো। সেইপাহী গোলাপ কেৱল তোমাৰ নামৰ, কিন্তু তোমাক দিবলৈ নাপালো। আদি, তুমি কৈছা তোমাৰ লগত মই গোটেই জীৱন ফ্ৰেণ্ডশ্বিপত থাকিব লাগে। আদি, তোমাৰ আশে পাশে থাকিলে মোৰ সেই ভাল পোৱাবোৰ জাগৃত হয়। মোৰ মনে কেৱল তোমাক মোৰ ভাল পোৱাজন হিচাপে বিচাৰে, সেইদৰে চাব বিচাৰে। কিন্তু এয়াতো অন্যায়, কাৰণ তুমি মোৰ ভণ্টিৰ হবলগীয়া স্বামী, মোৰ ভণ্টিৰ প্ৰেমিক। মই সিদ্ধান্ত লৈছো তোমাৰ লগত মই দূৰত্ব ৰাখিম। মই নিশ্চয় দূৰত্ব ৰাখিম তোমাৰ লগত। মামাক আৰু মই কষ্ট দিব নোৱাৰো, খুব কষ্ট দিব নোৱাৰো। মই যিমান কষ্ট পাওঁ পাই থাকিম। মোৰ বাবে মোৰ মামা আৰু খুৱে কষ্ট পোৱাটো মই সহ্য কৰিব নোৱাৰো। মামাটো মোৰ খুৰী হয়, মোক মোৰ বাবে কিমানখিনি কৰিছে, আৰু মই তেখেতক তাৰ বিনিময়ত কষ্ট দিম, দুখ দিম? নাই, সেয়া কেতিয়াও হ'ব নোৱাৰে। মামাৰ পচন্দৰ ল'ৰা এজনৰ লগতেই মই বিয়া হৈ যাম। তেওঁৰ লগত সুখী হ'ব পাৰো নোৱাৰো, তেওঁক ভাল পোৱা দিব পাৰো নোৱাৰো, সেইটো সময়ৰ কথা। কিন্তু বিয়া মই নিশ্চয় হ'ম। মই খুদকৈ আগতেই বিয়া হৈ যাম। আদি, তোমাৰ আৰু কোৰ বিয়া হোৱাৰ আগত মোৰ বিয়া হ'ব। মামাৰ পচন্দৰ ল'ৰাজনৰ লগত মোৰ বিয়া হ'ব, আৰু মই তোমালোকৰ বিয়া চাবলৈ আহিম, নিশ্চয় আহিম। মোৰ আদিক দৰাৰ সাজত চোৱাৰ যি হেঁপাহ, সেই হেঁপাহটোতো মই পূৰ কৰিব পাৰিম।